ননৈ মহাবিদ্যালয়ত আজি প্ৰথম স্থায়ী চৰকাৰী অধ্যক্ষ হিচাপে ডক্টৰ মুকুটমণি শইকীয়াৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকে নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰীৰ অধ্যক্ষ দিলীপ বৰা। এক উলহ-মালহ পৰিৱেশৰ মাজতে নতুন অধ্যক্ষগৰাকীক গায়ন-বায়ন NCC ক্ৰেডিটসকলে আদৰি নিয়াৰ লগতে অধ্যাপকসকলে আদৰণি জনায়। অধ্যক্ষ হিচাপে যোগদান কৰাৰ অন্তত এখন আদৰণি সভাৰ জৰিয়তে মহাবিদ্যালয়খনৰ শৈক্ষিক উত্তৰণ, সাংস্কৃতিক, সামাজিক, ক্ৰীড়া সকলো দিশতে উন্নয়ন সাধন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কঠীয়াতলীৰ পৰা ঘনকান্ত বৰাৰ ৰিপৰ্ট। অধ্যক্ষ হিচাপে আমি নিযুক্ত হ'ব। আজিৰ পৰা ইয়াত কৰ্মত ব্ৰতী হ'ব। মই তেখেতৰ বন্ধু হিচাপে মই সৰুৰে পৰাই পাইছোঁ। আমি একেলগে পঢ়া শুনা কৰিছিলোঁ আৰু ধিং মহাবিদ্যালয়ত এটা দীঘলীয়া সময় যথেষ্ট তেখেতৰ অভিজ্ঞতাৰে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীক ভৱিষ্যতৰ দিশত আগুৱাই যাবৰ বাবে সুসম্পদ হিচাপে গঢ়ি তুলি থৈ আহিছে আৰু গাঁৱতেই ঘৰ আছিল। বৰ্তমান যদিও নগাঁও চহৰত বসবাস কৰিবলৈ লৈছে, গাঁৱতেই ঘৰ আছিল আৰু ননৈ যিখন মহাবিদ্যালয় গাঁৱৰ মাজতেই অৱস্থিত, দাঁতিকাষৰীয়া টাউনৰ গাঁৱৰ মাজতে অৱস্থিত। গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক যিটো হৃদয়ৰ টান আছে, এই হৃদয়ৰ টানেৰে যাতে এক সুকীয়া অসমত স্থান লাভ কৰিব পাৰিব, সেয়ে মই যথেষ্ট আশাবাদী। মই খুব বহুত বেছি আশা কৰিছোঁ যাতে সমূহ শিক্ষক শিক্ষয়িত্ৰীক বেলেগ বুলি নাভাবি, নিজকে প্ৰিন্সিপাল হিচাপে পৃথক বুলি নাভাবি, সকলোৰে লগত এজন সেনানী বুলি ভাবি অধ্যক্ষ যদিও সকলোৰে সমিল মিলত সকলো সিদ্ধান্ত ল'ব বুলি মই আশা কৰিছোঁ। চৰকাৰী যিবিলাক বিদ্যালয় মহাবিদ্যালয় আছে তাত কিছু ধৰণৰ মই ক'বলৈতো বেয়াও পাওঁ, তথাপিতো কৈছোঁ মই যে এটা প্ৰভেদ থাকে, এটা পাৰ্থক্য থাকে। কিছু কমন ৰুম পলিটিক্স হয়, কিছু সংখ্যক ব্যক্তিয়ে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে বেলেগ ধৰণে এটা ৰাস্তাৰ গতিপথ দেখুৱাই এটা বিভেদৰ সৃষ্টি কৰে। মই আশা কৰিছোঁ সকলো শিক্ষক শিক্ষয়িত্ৰী, সকলো ছাত্ৰ ছাত্ৰীয়ে এগৰাকী অধ্যক্ষক নিজৰ বুলি আঁকোৱালি লৈ, যিহেতু প্ৰথমতে এখন ঘৰলৈ যেতিয়া এগৰাকী নাৰী বিয়া হৈ আহে তেতিয়াও এডজাষ্টমেণ্টত কিছু সময়ৰ প্ৰয়োজন হ'ব আৰু কিছু সহযোগিতা, কিছু মৰম প্ৰতি ক্ষণে ক্ষণে উপলব্ধ হ'ব। গতিকে সমূহ এই ননৈ মহাবিদ্যালয়ৰ শুভাকাংক্ষী শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ বিশেষকৈ আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে ছাত্ৰ ছাত্ৰীৰ উন্নতি দেশৰ সম্পদ আৰু এই দেশৰ সম্পদ গঢ়োতা সকলোকে নেশ্যন বিল্ডাৰ শিক্ষকসকল। গতিকে সময়ৰ অগ্ৰগতিৰ লগে লগে শিক্ষাৰ মানদণ্ড উন্নত কৰি এই শিক্ষক শিক্ষয়িত্ৰীসকলে ডক্টৰ মুকুটমণি শইকীয়াৰ সহযোগত সুসম্পদলৈ ৰূপান্তৰিত কৰি অসমৰ ভিতৰত এখন জাকত জিলিকা মহাবিদ্যালয় হিচাপে গঢ়ি তুলিব বুলি মই আশাবাদী আৰু মই সকলোৰে ওচৰত আজি মই মোৰ বন্ধুবোৰক থৈ গ'লোঁ। ধন্যবাদ। মুকুটমণি শইকীয়া। মই ধিং মহাবিদ্যালয়ত 27 বছৰ মোৰ শিক্ষকতাৰ অভিজ্ঞতা হৈছে আৰু সেই অভিজ্ঞতা লৈ পেলাই মই এইখন মহাবিদ্যালয়লৈ আহিব বিচাৰিছোঁ আৰু সেইটো এটা মোৰ জীৱনৰ এটা চেলেঞ্জ বুলি মই ভাবিছোঁ। গতিকে মই ভাবিম আৰু মই সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু এই অঞ্চলৰ এই গাঁৱলীয়া যিটো পৰিৱেশ দিলীপে যিটো কৈছে, প্ৰকৃততে দিলীপো এখন গাঁৱৰে বাসিন্দা আৰু ময়ো এখন গাঁৱৰে বাসিন্দা আৰু ননৈ এখন গাঁৱলীয়া অঞ্চলৰ এখন কলেজ। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগুৱাই নিব পাৰি তাৰ প্ৰচেষ্টা নিশ্চয় মই চেষ্টা কৰিম আৰু এই অনুষ্ঠানটো
কাৰণে মই 24/7 মই কাম কৰিম বুলি সকলোকে মই প্ৰতিশ্ৰুতি দিছোঁ। সকলোকে মই আন্তৰিকভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মোৰ এই অনুষ্ঠানটোতে আপোনালোক সকলো অহাৰ কাৰণে সকলোকে মোৰ অন্তৰৰ পৰা মই গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।